দখল কৰিছে অতি সম্প্ৰতি শেহতীয়াকৈ মছজিদৰ তলত মন্দিৰ আছিল এনে ধৰণৰ দাবী বিভিন্নজনে উত্থাপন কৰিছে সেই দাবীলৈ বিভিন্নজন কোৰ্টৰ মজিয়ালৈ গৈছে আদালতৰ মজিয়ালৈ গৈছে আৰু আদালতৰ পৰা এনে কেতবোৰ নিৰ্দেশ আনিছে মছজিদসমূহৰ জৰীপৰ আৰু এনে কেতবোৰ তেওঁলোকে আবেদন জনাইছে হিন্দুসকলক সেই মছজিদসমূহত হিন্দু দেৱতাৰ উপাসনা কৰাৰ অনুমতি দিব লাগে বহুকেইটা বিষয় কোৰ্টৰ বিবেচনাধীন হৈ আছে আৰু কোৰ্টৰ নিৰ্দেশত বিগত সময়ত বহুবাৰ তেনে ধৰণৰ মছজিদৰ জৰীপ হৈছিল যিসকল আবেদনকাৰী সেই আবেদনকাৰীসকলে ক'ব খোজে বা আমিও যদি বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াও দেখা পাম মধ্যযুগত যেতিয়া মুছলমান শাসকসকলে ভাৰতবৰ্ষৰ মূলত উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চল শাসন কৰিছিল তেতিয়া তেওঁলোকে বহুকেইটা তেনে ধৰণৰ সেই সময়ৰ মন্দিৰ ভাঙি মছজিদ স্থাপন কৰিছিল এনে ধৰণৰ কথাবোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে তেনে ধৰণৰ সেই মছজিদসমূহৰ তলত মন্দিৰৰ ভগ্নাৱশেষ বা মন্দিৰৰ অৱশিষ্ট থকাৰ বিভিন্ন সময়ত প্ৰমাণো পোৱা গৈছে বা আৰ্কিঅলজিষ্টসকলে তেনে ধৰণৰ প্ৰমাণ পাইছে আৰু সেই প্ৰমাণসমূহৰ ভিত্তিতে বহু লোকে বিভিন্ন সময়ত আদালতৰ মজিয়ালৈ গৈছে আদালতৰ মজিয়ালৈ গৈ সেই মছজিদসমূহত হিন্দু মছজিদসমূহত যি পূৰ্বতে মন্দিৰ আছিল সেই মন্দিৰসমূহ ৰিভাইভ কৰাৰ আবেদন দাখিল কৰিছে বা সেই মছজিদসমূহত হিন্দুসকলেও যাতে উপাসনা কৰিব পাৰে পূজা কৰিব পাৰে তাৰ অনুমতি বিচাৰি আদালতৰ মজিয়ালৈ গৈছিল এনেবোৰ প্ৰসংগই কিন্তু এক অস্থিৰ পৰিৱেশৰ ভাৰতবৰ্ষত সৃষ্টি কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ দেখা পোৱা গ'ল চম্ভল মূল বাতৰিটো চম্ভলৰ উত্তৰ প্ৰদেশৰ চম্ভল লোকসভা সমষ্টিৰ এই বাতৰিটো চম্ভলত এখন নিম্ন আদালতে স্থানীয় এখন আদালতে এক নিৰ্দেশ দিছিলে নৱেম্বৰৰ 23 তাৰিখে চম্বলৰ যেটো মূল মছজিদ শাহী ঈদগাহ মছজিদ বা শাহী জামা মছজিদ সেই মছজিদটোৰ তলত কলকি এক মন্দিৰ আছে বা সেই কলকি মন্দিৰৰ ভগ্নাৱশেষ বা অৱশিষ্ট থকাৰ দুহাই দি এগৰাকী আবেদনকাৰীয়ে যিগৰাকীৰ নাম বিষ্ণু শংকৰ জৈন তেওঁ কোৰ্টৰ কাষ চাপিছিল তেওঁ বিচাৰিছিলে হিন্দুসকলক সেই মছজিদটোত উপাসনা কৰিবলৈ দিব লাগে আৰু সেই মছজিদটোৰ জৰীপ হ'ব লাগে আৰু নিম্ন আদালতে নৱেম্বৰৰ 23 তাৰিখে নিৰ্দেশ দিলে কাক নিৰ্দেশ দিলে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াক জৰীপ কৰিবলৈ যেতিয়া আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ বিষয়া জৰীপ কৰিবলৈ গ'ল তেওঁলোকৰ লগত গ'ল এগৰাকী কোৰ্ট কমিশনাৰ এডভোকেট কমিশনাৰ নিম্ন আদালতে এগৰাকী এডভোকেটক অধিবক্তাক কমিশনাৰ হিচাপে এপইণ্ট কৰি দিলে যাতে তেওঁ অভাৰসি কৰিব পাৰে চাব পাৰে গোটেই সেই জৰীপৰ প্ৰক্ৰিয়াটো জৰীপ কৰিবৰ সময় জৰীপ কৰিলে ঠিকই আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া জৰীপ কৰিলে তেওঁলোকে শুক্ৰবাৰে কোৰ্টত প্ৰতিবেদন দাখিল কৰিলে কিন্তু জৰীপ কৰাৰ সময়ছোৱাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল চম্বলত যিসকল স্থানীয় লোক তেওঁলোক ওলাই আহিলে তেওঁলোকে যি মুতায়ন কৰা হৈছিল আৰক্ষী বাহিনীলৈ শিলাবৰ্ষণ কৰিলে 3জন লোকৰ মৃত্যু হ'ল একাধিক লোকৰ মৃত্যু হ'ল আৰু 30জন আৰক্ষী লোক আঘাতপ্ৰাপ্ত হ'ল আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে জুডিচিয়েল ইনকুৱাৰী ঘোষণা কৰিছে আৰু যিসকলে আন্দোলন কৰিছিল জৰীপৰ সময়ত সেই আন্দোলন কৰা লোকসকলৰ পৰা বিভিন্ন সামগ্ৰী আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ইত্যাদি যিজন স্থানীয় বিধায়ক এছপিৰ সমাজবাদী পাৰ্টিৰ বিধায়কজনে কিন্তু গোটেই এই প্ৰক্ৰিয়াটো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে বা এক কমিউনেল মাইণ্ডছেটেৰে পৰিচালিত হৈ ৰাজ্য চৰকাৰখনে সেই কাম কৰিছে বুলি কৰিছে যি কি নহওক এয়া আছিল প্ৰেক্ষাপট এতিয়া যাওঁ আমি উচ্চতম ন্যায়ালয়ৰ প্ৰসংগলৈ উচ্চতম ন্যায়ালয়লৈ এই বিষয়টো লৈ কাষ চাপিলে মছজিদ পৰিচালনা কমিটি মছজিদ মেনেজমেণ্ট কমিটি জামা মছজিদ চম্বলৰ জামা মছজিদৰ যি মেনেজমেণ্ট কমিটি অঞ্জুমান কমিটি সেই কমিটিখন সুপ্ৰিম কোৰ্টলৈ গ'ল আৰু আজি শুনানি গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে চম্বলৰ সেই মছজিদৰ প্ৰসংগত দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে শুনানিলৈ নিৰ্দেশ দিলে জৰীপ বন্ধ থাকিব জৰীপৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক গণ্য কৰা নহ'ব বৈধ নহ'ব আৰু যি মছজিদ কমিটিয়ে বিচাৰিছিলে এই শুনানি আগ নাবাঢ়ক বা কোনো ধৰণৰ মছজিদত জৰীপ নহওক মছজিদ কমিটিক কোৱা হ'ল তেওঁলোকে যদি নিম্ন আদালতৰ সেই ৰায়টোক প্ৰত্যাহ্বান জনাব বিচাৰিছে প্ৰত্যাহ্বান জনোৱাৰ প্ৰকৃত স্থান হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ তেওঁলোকক যাবলৈ নিৰ্দেশ দিয়া হ'ল আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ক সুপ্ৰিম কোৰ্টে ক'লে যেতিয়াই মছজিদ কমিটিয়ে আবেদন দাখিল কৰিব আবেদন দাখিল কৰাৰ 3 সপ্তাহৰ ভিতৰত শুনানি গ্ৰহণ কৰিবলৈ এলাহাবাদ হাইকোৰ্টক কোৱা হ'ল আৰু যেতিয়ালৈকে এলাহাবাদ হাইকোৰ্টে কোনো ধৰণৰ সিদ্ধান্তত উপনীত নহয় তেতিয়ালৈকে জৰীপ ইত্যাদি সকলো বন্ধ কৰি থোৱা হ'ল বা যি নিম্ন আদালতে নিৰ্দেশ দিছিলে সেই নিৰ্দেশত ষ্টে বা স্থগিতাদেশ জাৰি কৰা হ'ল
উচ্চতম ন্যায়ালয়ে গোটেই বিষয়টো শুনানি গ্ৰহণ কৰি ক'লে যে শান্তি বাহাল থকাটো খুবেই প্ৰয়োজন যি কি নহওক এই ঘটনাই শিৰোনাম দখল কৰিছে কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ কেৱল এআই পিটিশ্যন নহয় এডভোকেট বিষ্ণু শংকৰ জৈনে পূৰ্বতে জ্ঞানবাপী মছজিদৰ তলতো মন্দিৰ আছিলে প্ৰাচীন মন্দিৰ আছিলে সেই দাবী উত্থাপন কৰি জ্ঞানবাপী মছজিদতো হিন্দুসকলে উপাসনা কৰাৰ অনুমতি বিচাৰি কোৰ্টৰ কাষ চাপিছিল মথুৰাৰ কৃষ্ণ জন্মভূমি মন্দিৰৰ তলতো মছজিদ যি আছে কৃষ্ণ জন্মভূমি মন্দিৰৰ সমীপৰ যি মছজিদ আছে সেই মছজিদতো তলতো মন্দিৰ আছিল তেনেধৰণৰ দাবী উত্থাপন কৰি হিষ্টৰিকেল এভিডেন্স দি সেই স্থানতো হিন্দুসকলে উপাসনা কৰাৰ অনুমতি বিচাৰি কোৰ্টৰ কাষ চাপিছিলে সেই অনুৰূপ এক পৰিঘটনা বা এক বাতৰি আহিছিল ৰাজস্থানৰ পৰাও অতি সম্প্ৰতি শেহতীয়াকৈ দেখা পোৱা গৈছে তেনেধৰণৰ বহুকেইটা ঘটনা ঘটিছে আৰম্ভণিতে কৈছোঁ বুৰঞ্জী পৃষ্ঠা লুটিয়ালে তেনেধৰণৰ বহুকেইটা উদাহৰণ পোৱা যায় ঘটনাৰ বিৱৰণ পোৱা যায় মধ্যযুগত যেতিয়া ইলতুৎমিছ বা বাবৰ বা মোগলৰ বিভিন্ন ৰজাই শাসন কৰিছিল সেই সময়ত বিভিন্ন সময়ত ইৰাণৰ পৰা ধৰ্মৰ গুৰুসকলো আহিছিলে ভাৰতবৰ্ষলৈ স্বাভাৱিকতে ইছলাম ধৰ্মৰ প্ৰচাৰৰ কাৰণে আহিছিলে সেই সময়ত ইতিহাসবিদে উল্লেখ কৰা মতে ৰজাৰ পৃষ্ঠপোষকতাত মন্দিৰবোৰ ভঙা হৈছিল আৰু সেই মন্দিৰবোৰত মছজিদ নিৰ্মাণ কৰি সেই যি পীৰ বাবা আহিছিল ইৰাণৰ পৰা ধৰ্ম প্ৰচাৰৰ কাৰণে সেই পীৰ বাবাসকলক এই মছজিদবোৰৰ দায়িত্ব দিয়া হৈছিল পৰিচালনাৰ তেনেধৰণৰ হিষ্ট্ৰীত বিৱৰণ আছে গতিকে বিভিন্ন গ্ৰন্থটো বিভিন্ন ইতিহাসবিদে ৰচনা কৰা বিভিন্ন গ্ৰন্থটো ভাৰতবৰ্ষৰ বিভিন্ন মছজিদৰ তলত যে মন্দিৰৰ অৱশিষ্ট আছিল মন্দিৰ অৱশিষ্ট আছে বা সেই মন্দিৰসমূহ ভাঙি মছজিদ নিৰ্মাণ কৰা হৈছিল এইবোৰ কথা উল্লেখ আছে এতিয়া আমি সম্ভলৰ কথাটো ক'লো এলাহাবাদ উচ্চ ন্যায়ালয়ে কি নিৰ্দেশ দিয়ে সেয়া লক্ষণীয় হ'ব অতি সম্প্ৰতি কিন্তু উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ জৰীপ সম্ভলত হ'ব নোৱাৰিব সেই নিৰ্দেশ দিছে আৰু মছজিদ কমিটিক কৈছে গোটেই বিষয়টো লৈ তেওঁলোক এলাহাবাদ হাইকোৰ্টলৈ যাওক নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বানজনক এলাহাবাদ হাইকোৰ্টে কি যি নিৰ্দেশ প্ৰদান কৰিব সেই নিৰ্দেশৰ কপি লৈ যদিহে পেটিশনাৰ সেই নিৰ্দেশক লৈ সন্তুষ্ট নহয় তেতিয়া স্বাভাৱিকতে তেওঁলোকে নেক্সট এপিলেট অথৰিটি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়ালৈ যাব পাৰিব এতিয়া কালিও আমি বিশ্লেষণ আগবঢ়াইছিলোঁ আজমিৰ শৰীফৰ সেই বিশ্লেষণৰ আপোনালোকে সঁহাৰি জনাইছিল বিশেষকৈ ফেচবুকত বহুকেইটা 300-400 মন্তব্য কৰিছিল আপোনালোকে শ্বেয়াৰো কৰিছিল সম্বলৰ সেই মছজিদটো আৰু আজমিৰ শৰীফৰ কোনো কোৰিলেশ্যন এই মুহূৰ্তত আপাত দৃষ্টিত নাই কিন্তু বিষয় একেটাই সেই আজমিৰ শৰীফৰ ক্ষেত্ৰত পেটিশনাৰগৰাকীৰ নাম হৈছে বিষ্ণু গুপ্তা পেটিশনাৰগৰাকী হিন্দু সেনা নামৰ যিটো অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনটো মুৰব্বী তেওঁ ক'ব বিচাৰিছে আজমিৰ শৰীফ যিটো দৰগাহ বা মঈনুদ্দিন চিস্তিৰ যিটো দৰগাহ সেই দৰগাহটোৰ তলত এটা মন্দিৰ আছিল যিটো মন্দিৰৰ নাম আছিল সংকট মোচন মহাদেৱ টেম্পল সংকট মোচন মহাদেৱ মন্দিৰ শিৱৰ মন্দিৰ আছিলে আৰু সেই শিৱৰ মন্দিৰটো ধ্বংস কৰি ইলতুৎমিছৰ পৃষ্ঠপোষকতাত 1300 শতিকাত এই দৰগাহটো নিৰ্মাণ কৰা হ'ল কাৰ স্মৃতিত মঈনুদ্দিন চিস্তিৰ স্মৃতিত সেইকাৰণে মঈনুদ্দিন চিস্তি দৰগাহ বুলি কোৱা হয় মঈনুদ্দিন চিস্তি কোন তেওঁ ইৰাণৰ পৰা আহিছিলে ভাৰতবৰ্ষলৈ উত্তৰ ভাৰতলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে প্ৰথমত দিল্লীলৈ আহিছিল যি সময়ত দিল্লীত ইলতুৎমিছৰ শাসন আছিলে যেনেকৈ ইৰাণৰ পৰা আজান পীৰ আহিছিল অনুৰূপ ধৰণে মঈনুদ্দিন চিস্তিও আহিছিল দিল্লীৰ পৰা তেওঁ ৰাজস্থানলৈ গ'ল আৰু ৰাজস্থানত আজিৰ যি স্থানত আজমিৰ শৰীফ আছে সেই স্থানত ধৰ্ম প্ৰচাৰ ইত্যাদি কৰিলে আৰু সেই আজমিৰ শৰীফ যিটো দৰগাহ সেই দৰগাহটোৰ বিভিন্ন পৰিৱৰ্তন হৈছে মোগলৰ বহুকেইজন ৰজাৰ পৃষ্ঠপোষকতাত বিল্ডিংটোৰ যি ষ্ট্ৰাকচাৰ ভাস্কৰ্যৰ পৰিৱৰ্তন ঘটিছে আকবৰে পৰিৱৰ্তন কৰিছে জাহাংগীৰে কিছু পৰিৱৰ্তন কৰিছে বা শাহজাহানেও নতুনকৈ নিৰ্মাণ কৰিছে সেই আজমিৰ শৰীফ আন নালাগে বৰোদাৰ মহাৰাজা 1800 চনত বৰোদাৰ মহাৰাজাও মাৰ্বলৰ এটা আৰ্কিটেকচাৰ আজমিৰ শৰীফৰ নিৰ্মাণ কৰিছিল কিন্তু পেটিশনাৰগৰাকীয়ে ক'ব খোজে তাৰ পূৰ্বে ইয়াত এটা সংকট মোচন মহাদেৱ টেম্পল আছিলে এই মহাদেৱ টেম্পলটোৰ অৱশিষ্ট এতিয়াও পোৱা যাব যদিহে জৰীপ কৰা যায় মছজিদৰ তলত বা দৰগাহৰ তলত অৱশিষ্ট এতিয়াও পোৱা যাব যদিহে জৰীপ কৰা যায় তেওঁ কৈছে এটা সেলাৰ আছে সেই সেলাৰটোত শিৱৰ মূৰ্তি আছে ইত্যাদি সেলাৰ আছে যিটো ৰঙা ইটাৰে নিৰ্মিত আৰু সেইটোতে এটা শিৱলিংগ আছে সেলাৰটোত আৰু সেই শিৱলিংগটোত দৰগাহ স্থাপন হোৱাৰ পূৰ্বে এটা ব্ৰাহ্মণ পৰিয়ালে প্ৰতিদিনে এটুকুৰ চন্দন কাঠ উৎসৰ্গা কৰিছিল আৰু তেওঁ উল্লেখ কৰিছে দুখন কিতাপৰ সেই কিতাপখনৰ প্ৰসংগ কালিও আমি উল্লেখ কৰিছিলোঁ তেওঁ দুখন কিতাপৰ কথা উল্লেখ কৰিছে আজমিৰ শৰীফ দৰগাহৰ ক্ষেত্ৰত এখন হৈছে আজমিৰ হিষ্টৰিকেল এণ্ড ডেছক্ৰিপটিভ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল হৰবিলাস সাৰদা নামৰ এজন প্ৰথমতে তেওঁ জাজ আছিল তাৰপিছত পলিটিচিয়ান হৈছিল তেওঁ 1910 চনত এই গ্ৰন্থখন ৰচনা কৰিছিল আৰু তেওঁ কৈছে আজমিৰ শৰীফৰ তলত এটা
শিৱ মন্দিৰ আছে তাৰ সমান্তৰালকৈ PM কিউৰি ব্ৰিটিছ হিষ্টৰিয়ান তেওঁ 1989 চনত এখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনত তেওঁ আকৌ প্ৰসংগ উল্লেখ কৰিছিল আন এখন গ্ৰন্থৰ সেইখন হৈছে সাম একাউণ্ট অফ দি জেনেৰেল এণ্ড medieval topography of Ajmer 1841 তেওঁ সেই গ্ৰন্থখন প্ৰকাশ পাইছিল 1841 চনত সেই গ্ৰন্থখনত তেওঁ মন্দিৰ থকাৰ কথা কৈছে আজমেৰ শৰীফৰ তলত সেই গ্ৰন্থখনৰ উদ্ধৃতি PM কিউৰিয়ে 1989 চনত দিছিল গতিকে এই দুখন গ্ৰন্থৰ প্ৰসংগ উত্থাপন কৰি হিন্দু সেনাৰ মুৰব্বী বিষ্ণু গুপ্তাই ৰাজস্থানৰ আদালতৰ কাষ চাপিছে আৰু আদালতৰ কাষ চপাৰ পিছত গোটেই পৰিৱেশটোৰ সৃষ্টি হৈছে বা তেওঁ বিচাৰিছে ৰেজিষ্ট্ৰেশ্যন কেনসেল হওক আৰু সমান্তৰালকৈ হিন্দুসকলক উপাসনা কৰাৰ অনুমতি প্ৰদান কৰা হওক কোৰ্টে কিন্তু এতিয়ালৈকে নিৰ্দেশ দিয়া নাই শুনানি আৰম্ভ কৰিছেহে ৰাজস্থানৰ সেই কোৰ্টখনে কোৰ্টে প্ৰথম শুনানি হিচাপে কি কৰিছে নটিচ ইস্যু কৰিছে কাক আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াক নটিচ ইস্যু কৰিছে কেন্দ্ৰীয় চৰকাৰক অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ক আৰু তেওঁলোকে সেই ধৰণে আৰু দৰগাহ কমিটিকো নটিচ ইস্যু কৰা হৈছে দৰগাহ কমিটি অঞ্জুমান কমিটিক নটিচ ইস্যু কৰা হৈছে গতিকে আজমেৰ শৰীফৰ সমগ্ৰ গোচৰটোত কেনেদৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়ায় সেয়া লক্ষণীয় হ'ব কিন্তু অতি সম্প্ৰতি আমি যদি ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশলৈ আহোঁ চম্বল জিলালৈ আহোঁ চম্বলত কিন্তু সেই মছজিদটোৰ জৰীপ বন্ধ ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে কৈছে যদি উচ্চ ন্যায়ালয়ে পুনৰ জৰীপৰ নিৰ্দেশ দিয়ে তেতিয়া গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবঢ়ায় উচ্চতম ন্যায়ালয়ে পুনৰ কেনেদৰে জড়িত হৈ পৰে আইন শৃংখলা কেনেদৰে বাহাল ৰাখে স্থানীয় প্ৰশাসনে বা ৰাজ্য চৰকাৰে সেয়া লক্ষণীয় হ'ব মূল বিষয়টো মন্দিৰৰ আমাৰ তাৰ সমান্তৰালকৈ কালিও আমি উল্লেখ কৰিছিলোঁ আমাৰ ভাৰতবৰ্ষৰ এখন আইন আছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট 1994 এই আইনখনৰ যোগেদি 1947 চনৰ 15 আগষ্টক বেছ ইয়াৰ হিচাপে গণ্য কৰা হৈছে ভিত্তিবৰ্ষ হিচাপে যিটো দিনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু ভিত্তিবৰ্ষ হিচাপে গণ্য কৰি আইনখনত কোৱা হৈছে কোনো ধৰ্মীয় স্থান বা উপাসনাৰ স্থান 1947 চনৰ 15 আগষ্টৰ পূৰ্বে যি আছিলে যি ষ্টেটাছ কো আছিলে বা যি স্থিতি অৱস্থা আছিলে সেই স্থিতাৱস্থাই 1947 চনৰ 15 আগষ্টৰ পিছত বাহাল থাকিব স্বাধীনতাৰ পূৰ্বে যদি কোনোবা উপাসনাৰ স্থলী ইছলাম ধৰ্মৰ উপাসনাৰ স্থলী আছিল স্বাধীনতাৰ পিছতো সেই উপাসনাৰ স্থলী ইছলাম ধৰ্মৰে হ'ব বা কোনোবা উপাসনাৰ স্থলী হিন্দু ধৰ্মৰ উপাসনাৰ স্থলী আছিল যদি 1947 চনৰ পূৰ্বে সেই স্থিতাৱস্থাই বাহাল থাকিব 1947 চনৰ 15 আগষ্টৰ পিছত সেই কথা উল্লেখ আছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্টত এই আইনখনকো কিন্তু প্ৰত্যাহ্বান জনোৱা হৈছে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় গতিকে বিষয়টো জটিল হৈ আছে এই মুহূৰ্তত বিভিন্ন পেটিশ্যন পৰিছে নিম্ন আদালতে কিছু ৰায় দিছে সেই ৰায়সমূহৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হৈছে উচ্চ আদালতে জাৰি কৰিছে গতিকে তেনেধৰণৰ প্ৰক্ৰিয়াবোৰ আগবাঢ়ি গৈ আছে আৰু মই কৈছোঁ ইতিহাসৰ পৃষ্ঠাত উল্লেখ আছে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ কথা কিন্তু সেয়া মধ্যযুগত ঘটিছিল আমি যদি আজমেৰ শৰীফৰ কথা চিন্তা কৰোঁ সেয়া ঘটিছিলে আপোনাৰ আজিৰ পৰা 700 বছৰ আগতে 1300 শতিকাত যদি আমি চম্বলৰ সেই মছজিদৰ কথা কওঁ সেয়া ঘটিছিলে বাবৰৰ সময়ত 532 খ্ৰীষ্টাব্দত অৰ্থাৎ আজিৰ পৰা প্ৰায় 500 বছৰৰ পূৰ্বে গতিকে 500 বছৰৰ পূৰ্বৰ এক পৰিঘটনাৰ আমি এতিয়া ৰিভাইভেল বিচৰাৰ যুক্তি কিমান আছে বা কিমান নাই আমি যদিহে 500-700 বছৰ আগতে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা হৈছিল সেই মন্দিৰটো ৰিভাইভ কৰিব লাগে নে নালাগে আপোনালোকৰ পৰা উত্তৰ বিচাৰিম আপোনালোকৰ পৰা জানিব বিচাৰিম আপোনালোকে কি মন্তব্য কৰে কোৰ্টে নিজৰ ৰায় দি থাকিব তাৰ সমান্তৰালকৈ পেটিশ্যন দাখিল কৰি থাকিব কিন্তু আপোনালোকে কি বিচাৰে সেই মন্দিৰসমূহ ৰিভাইভ হ'ব লাগে নে নালাগে মন্তব্য কৰক আমাৰ এই বিশ্লেষণ কেনে পালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আপোনালোকৰ প্ৰতিক্ৰিয়া মন্তব্য আমাৰ কাৰণে চালিকা শক্তি এই যি শুনানি যি ধৰণে এলাহাবাদ হাইকোৰ্ট আৰু উচ্চ ন্যায়ালয়ত আগবাঢ়িব শুনানিৰ প্ৰতিটো খবৰ আমি আপোনালোকক জনাই যাম খবৰৰ বিশ্লেষণো আপোনালোকক দি যাম এই খবৰৰ বাদেও দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছোঁ ধন্যবাদ